নমস্কাৰ, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন পালক বন্ধুসকল, চাওঁ আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব লৈছোঁ থলুৱাভাৱে গাহৰিক ডায়েৰিয়া হোৱাৰ পৰা কি দৰৱ খুৱাব পাৰোঁ আমি থলুৱাভাৱে, তাকে এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু কি পাত খুৱাই গাহৰিৰ ডায়েৰিয়া বেমাৰ ভাল কৰিছোঁ, তাকে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন বন্ধুসকল, দেৰি নকৰোঁ, চাওঁ কি পাত খোৱালে গাহৰিৰ ডায়েৰিয়া বেমাৰটো সোনকালে ভাল হয় আৰু সুস্থ হৈ উঠে। আহক চাওঁ। এয়া মই আহি গ'লোঁ ইয়াতে। এইটো হ'ল মধুৰি গছ। এই মধুৰি গছৰ পাত যদি আমি গাহৰি লেট্ৰিন হয়, বগা বগা পায়খানা হয়, তাক যদি আমি ইয়াৰ পাত খুন্দি মেলি যদি অলপ পোৱালিক খুৱাব পাৰোঁ, তেতিয়াহ'লে গাহৰি সেই ডায়েৰিয়া হোৱা বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। আমি এইটো ঘৰুৱাভাৱে তৈয়াৰ কৰা আমাৰ যিটো গাহৰিৰ লেট্ৰিন হ'লে মানে খুওৱা দৰৱ হয় আমাৰ এইটো। আমি এইবিলাক সাধাৰণতে প্ৰথমতে খুৱাওঁ। যদি ইয়াতকৈ বেছি হৈ যায় ডায়েৰিয়াটো, তেতিয়া আমি গাহৰিক আপোনাৰ খুৱাব লাগে ORS, নহ'লে ফাৰ্মাচীৰ পৰা আমি গৈ নৰফ্লক্স টেবলেটটো কিনি আনি গাহৰিক খোৱালেও ভাল হয়। আৰু সাধাৰণতে মই গাহৰিক এনেদৰেই মধুৰি পাত খুৱাই ডায়েৰিয়া হোৱাৰ পৰা আজিলৈকে ভাল কৰি আছোঁ, মানে ট্ৰিটমেণ্ট কৰি আছোঁ আৰু এনেকুৱাবিলাক খুৱাই। তথাপিও আপোনালোকক জনাইছোঁ, এইটো হ'ল আমাৰ থলুৱাভাৱে অতি সোনকালে মানে গাহৰিক দিব পৰা দৰৱ হয়। এইটো মধুৰি আমৰ পাত হয়, বহুত ভাল হয় এইটো। তো এনেদৰে আমি গাহৰিক খুৱাই মেলি এই বেমাৰৰ পৰা বচাব পাৰোঁ আৰু যেন তেনে ডায়েৰিয়া বেমাৰটোৰ পৰা। তো এতিয়া মই ছিঙি ল'লোহি ইয়াত মধুৰি গছৰ পাত, আৰু তাৰপিছতে মই গাহৰি পোৱালিক খুৱাই আছোঁ। কেনেকৈ খুৱাইছোঁ মই দেখুৱাই আছোঁ, ব'লক। এতিয়া মই এইখিনি খুন্দি লৈছোঁ, মধুৰি পাতখিনি কোমলীয়া পাতখিনি খুন্দি লৈ ধুনীয়াকৈ মিহি কৰি অলপ পানী আৰু নিমখ মিক্স কৰি মই গাহৰি পোৱালিক খুৱাবৰ কাৰণে ৰেডি কৰি আছোঁ। মিহিকৈ খুন্দিব লাগে ধুনীয়াকৈ, আৰু চাকনি দি চাকি ল'ব লাগে। চাকি লৈ তাৰপিছতে এটা চিৰিঞ্জ লৈ খুৱাব পাৰিলে বেছি ভাল হয় পোৱালিক, কাৰণ কেলৈ সিহঁতে নিজে নাখাবও পাৰে। সেইকাৰণে চিৰিঞ্জত ভৰাই চিৰিঞ্জ লৈ কিনে খুৱাবলৈ সুবিধা হয়। ধুনীয়াকৈ পিচি ল'ব লাগে এনেকৈ। এইখিনি খুন্দি ল'লোঁ। খুন্দি লৈ এতিয়া চেকি লৈ ৰসটো উলিয়াই লৈ গাহৰি পোৱালিক আমি খুৱাবলৈ ৰেডি কৰি ল'লোঁ। ইয়াতে অলপ নিমখ দি দিলোঁ। এতিয়া কেনেকৈ খুৱাই আছোঁ দেখুৱাই আছোঁ, ব'লক। তো এই চিৰিঞ্জ লৈছোঁ। এই চিৰিঞ্জ লৈ এইখিনি ধুনীয়াকৈ চাকি মেলি ল'লোঁ। এই গিলাচত এইখিনি মধুৰি পাতখিনি খুন্দি লৈ ছাগলীত চাকি আনি পনীয়া কৰি আনি কিনে এতিয়া মই সিহঁতক খুৱাবলৈ আহিছোঁ। চাওঁচোন কোনে কেনেকৈ খায়। এইখিনিয়ে হ'ল মোৰ গাহৰি পোৱালিখিনি। 1 মাহ হৈছে পোৱালি দিয়াৰ পৰা। এতিয়া মাকৰ গাখীৰটো বেছিকৈ খোৱাৰ বাবে বগা বগা পায়খানা কৰিছিলে, ঢিলা ঢিলা। তো ডায়েৰিয়া হোৱা নিচিনা হৈছিলে। তো ডায়েৰিয়াৰ কাৰণে মই এতিয়া সিহঁতক দৰৱ খুৱাই আছোঁ চিৰিঞ্জৰ সহায়ত। মই ইহঁতক আগতীয়াকৈ চিৰিঞ্জত খুওৱা অভ্যাস আছে। মই আইৰণ টেবলেট পানীত গুলি আইৰণ টেবলেট খুৱাইছিলোঁ এনেদৰে, আৰু সেই খুওৱাৰ বাবে অভ্যাসটো থকাৰ কাৰণে এতিয়া ডায়েৰিয়াৰ দৰৱটো খুৱাবলৈ সুবিধা হৈছে। সেইকাৰণে সিহঁতে ইজিকৈ খাই আছে। দেখিছে নহয় কেনেকৈ খাইছে। এনেদৰে মই
গাহৰি পোৱালিক ডায়েৰিয়া হোৱাৰ পৰা থলুৱাভাৱে দৰৱ তৈয়াৰ কৰি খুৱাই সুফল পাই আছোঁ। আপোনালোকেও যদি গাহৰি পোৱালি ডায়েৰিয়া হয় তেতিয়াহ'লে আপোনালোকে এই মধুৰিআমৰ পাত আনি খুৱাই খুন্দি পানী মিক্স কৰি ধুনীয়াকৈ খুৱাবচোন, যথেষ্ট উপকৃত হ'ব। সকল ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে ভিডিঅ' চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু যিসকল পালক বন্ধুৱে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগেই ভিডিঅ'কেইটা ন'টিফিকেশ্যন আপোনালোকে পায়। শেষত আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।